গুড মৰ্ণিং এভৰিৱান। ঠিক আছে, চ' আমাৰ আজি ট্ৰেড এনালাইজ কৰি লওঁ যোনটো ট্ৰেড লৈছোঁ। ঠিক আছে, চ' বেংক নিফটি আজি 10160 পইণ্টছ গেপ আপ অ'পেন হৈছিলে। ঠিক আছে, ভালখিনি গেপ আপ অ'পেন হৈছিলে। চ' মই মোৰ এনালাইজৰ মতে মই যেনেকৈ হেৰি কৰিছিলোঁ ন প্লেন কি 50,800 ৰেজিষ্টেঞ্চ আছে। ঠিক আছে, যোনটো ৰেজিষ্টেঞ্চ ইম্পৰ্টেণ্ট ৰেজিষ্টেঞ্চ হয় এইটো হেৰি কৰিব পাৰে। ঠিক আছে, আৰু প্লাছ আপাৰ চাইডে আপোনালোকৰ কি এছ এল নাছিলে। ঠিক আছে, নিফটিটো পূৰা অল টাইম হাই চলি আছে। ঠিক আছে, নিফটিটো অল টাইম হাই চলি আছে। চ' আপাৰ চাইডে একো সেই এছ এল নাছিলে। চ' ফাৰ্ষ্ট অ'পেন হৈ পেলাই ৰেজিষ্ট্ৰেশ্যন পেলাই ডাউন আহিলে। চ' এইখিনি মানে ইয়াতে চাব ডাবল টপ বনাইছিলে, ডাবল বটম বনাইছিলে দুটা ইণ্ডেক্সতে ডাবল। চ' এইখিনি মানে মোৰ যদি ইয়াতে পুট চাইডে এণ্ট্ৰি লোৱা হ'লে ধুনীয়া বনিলে হয়। ঠিক আছে, বাট মই ইয়াত নল'লোঁ, মই কিবা এটা কনভিকশ্যন পোৱা নাছিলোঁ নল'লোঁ। চ' মই চিএল চাইডে না কল চাইডে মই ইয়াতে ল'লোঁ এণ্ট্ৰি কল চাইডে, কিয়নো আপুনি যেতিয়া চাব পাৰে যোনটো ন যোৱাকালি 16 তাৰিখে 16 তাৰিখে যোনটো মুভমেণ্ট আহিছিলে আপোনাৰ মুভমেণ্ট ন, যিকেইটা ইয়াতে বাই কৰিছে ন, এইকেইটা বাই কৰিছে, এইকেইটা বাই কৰিছে, যোনটো এইটো যেতিয়া নামি আহিলে ন, যেতিয়া ডাউনৱাৰ্ড আহিলে, চ' এই ডাউনৱাৰ্ডৰ ইয়াতে গোটেই যিমান নৰ্মেল বায়াৰ্ছ আছে চব ওলাই গৈছে। ইয়াতে ওলাইছে, ইয়াতে ওলাইছে। ঠিক আছে, এইখিনি ওলাইছে। ঠিক আছে, তো বাছিলকৈ এইকেইটা ষ্ট্ৰং বায়াৰ্ছ। চ' ইয়াৰ পচিবিলিটি হয় কি ঠিক আছে, ষ্ট্ৰং বায়াৰ্ছ বাছিলে, চব নৰ্মেল বায়াৰ্ছ ওলাই গ'ল। প্লাছ এইটো যেতিয়া 50,500 যেতিয়া ব্ৰেকআউট হ'ল ন, তেতিয়া ইয়াতে চব চেলাৰ্ছে আহিছে। ইয়াতেতো অলৰেডি চেলাৰ্ছ আছিলে, তলৰ আকৌ ইয়াতেও চেলাৰ্ছ আহিলে। এতিয়া য'ত চেলাৰ্ছ এসোপামান আহি গ'ল। ঠিক আছে, বায়াৰ্ছ অলৰেডি নৰ্মেল বায়াৰ্ছ ওলাই গ'ল। চ' এইটো নহয় যে আকৌ তলত আহিব নোৱাৰে, আহিব পাৰে, কিয় তলত এছ এল আছে, চ' আহিব পাৰে। বাট যিহেতু নৰ্মেল বায়াৰ্ছ ওলাই গ'ল ন, তো এটা ৰিট্ৰেচমেণ্টৰ দৰকাৰ আছিলে, যোনটো ইয়াতে আছিলে এইটো। চ' এইটো লেভেলত আমি এণ্ট্ৰি বনাইছিলোঁ। মই কৈ দিছোঁ এণ্ট্ৰি কেতিয়া বনাইছিলোঁ। একজেক্ট এণ্ট্ৰি 10:27 মানৰ এণ্ট্ৰি বনাইছিলোঁ এইখিনিতে, এইটো ৰেড কেণ্ডেলত। ঠিক আছে, একজেক্ট ইয়াতে কৰিছিলোঁ আৰু এটা এইখিনিতে মাৰ্ক কৰিছিলোঁ, দুটাত লৈছিলোঁ মই। ঠিক আছে, কিন্তু মোৰ অলপ কনভিকশ্যন আছিলে যে এইটো আপ যাব পাৰে, কিয় নিফটি ক্লজিং প্ৰাইজত ছাপৰ্ট লৈ আছিলে, একজেক্ট ক্লজিং প্ৰাইজত ছাপৰ্ট লৈ আছে। বাট বেংক নিফটি ব্ৰেকআউট কৰি ক্লজিং প্ৰাইজত ব্ৰেকআউট কৰি পেলাই তলত আহি গৈছে। চ' মোৰ কনভিকশ্যন আছিলে যে এইটো ফাৰ্ষ্ট ব্ৰেকআউটত এটা ৰিট্ৰেচমেণ্ট ওপৰত যাব লাগে, আপ যাব লাগে, কিয়। ঠিক আছে, চ' সেইটো কাৰণে আমি ল'লোঁ আৰু আজি আমাৰ প্ৰফিট বনিলে। বেছি নবনিলে, বেছি পইণ্টছ কেপচাৰ কৰিব নোৱাৰিলোঁ, কিয়নো ষ্ট্ৰাকচাৰটো তেনেকুৱা আছিল। বেছি যদি ৰখি থকা ইয়াতে আকৌ তলত আহি গ'লে চাব পাৰে অলৰেডি তলত আহিয়ে গ'ল। ঠিক আছে, চ' আজি আমাৰ হ'ল প্ৰফিট, মই দেখুৱাই দি আছোঁ 1161 হ'ল। ঠিক আছে, প্ৰফিট এইটো আমাৰ আজি প্ৰফিট হয়। একো নাই, সৰু সৰু প্ৰফিটটো লৈ থাকিলে অলপ জাষ্ট কনফিডেঞ্চ এটা বুষ্ট আপ হয়, সেইটো কাৰণে মই আজি এক্সিট কৰিলোঁ। ঠিক আছে, যদি টাৰ্গেট পইণ্টছ মোৰ যিমান পইণ্টছ টাৰ্গেট থাকে এইটো এচিভ কৰা নাই, বাট ষ্টিল এটা কনভিকশ্যন আছিলে কি এইটো ইমান যাব নোৱাৰে, চ' সেইকাৰণে মই ওলাই গ'লোঁ। ঠিক আছে, চ' এইটো টাইম টু টাইম বাৰু আহি যায়, নিজৰ ফালৰ পৰা অলপ গাত আহে কি এনেকৈ ওলাই যাব লাগে, ওলাই যাব লাগে। ঠিক আছে, চ' একো নাই, 11 প্ৰফিট হ'ল আৰু যোনটো ভাবিছিলোঁ এইটোৱে হ'ল। ঠিক আছে, চ' আজিৰ কাৰণে ইমানে, কালি আকৌ লগ পাম। ঠিক আছে, ধন্যবাদ।